নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সৰোজা নাট্যালয়ৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। সৰোজা নাট্যালয়ৰ 11 বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানটিতে নৃত্য প্ৰতিষ্ঠানটোৰ প্ৰায় 25 গৰাকী ছাত্ৰীয়ে ভাৰত নাট্যমৰ অনুষ্ঠান পৰিৱেশন কৰে। ৰীনা শইকীয়া বৰাৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজিত এই বিশেষ অনুষ্ঠানটি সত্ৰীয়া নৃত্য পদ্মভূষণ বঁটা প্ৰাপক যতীন গোস্বামীক ৰীনা শইকীয়া বৰা বঁটা 2025 প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানতে নগাঁও জিলাৰ আয়ুক্ত দেৱাশী শৰ্মা আৰু নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে। কৃষ্টি কানন কবিতা প্ৰত্যাশা বৰ্মন হয় আজি 11th এনুৱেল মিট হয় সৰোজা নাট্যালয়ৰ আৰু মোৰ মাৰ এইটো 8th ডেথ এনিভাৰ্চাৰী আমি প্ৰতি বছৰে মাৰ কাৰণে প্ৰগ্ৰেমটো কৰোঁ আৰু আজিও কৰিছোঁ। ইয়াতে চবতছে বেছি ভাল লাগিছে যে মাৰ নামত যোনটো আমি এৱাৰ্ড দিওঁ ৰীনা শইকীয়া বৰা পাৰফৰ্মিং আৰ্ট এৱাৰ্ড, সেইটো এইবাৰ যতীন গোস্বামী ছাৰে লৈছে। এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা, মানে ছাৰে যে বস্তুটো মানে গ্ৰহণ কৰিছে, এৱাৰ্ডটো গ্ৰহণ কৰিছে। আৰু এইবাৰ মই উষা পৰিণয়ম, এইটো এটা ডান্স বেলে হয়। ষ্টৰিটো আমাৰ অসমৰে হয়, শোণিতপুৰৰ ষ্টৰি হয়, কিন্তু ভাৰতনাট্যম এই অনুষ্ঠানটো আমি প্ৰতি বছৰে কৰি যাওঁ। মইতো ইয়াত নাথাকো, মই কৰ্মৰত ভাৱে মই কলিকতাত থাকো। মই আহোহে, কিন্তু ইয়াত বেছিকে কন্ট্ৰিবিউচন মোৰ বা আৰু মোৰ দেউতাৰ। এই প্ৰডাকশ্যনটো যোনটো আজি দেখিলে, মোৰ বায়ে বহু বছৰ আগতে তেজপুৰ ইউনিভাৰ্চিটিত প্ৰথমবাৰ কৰিলে। আজি সৰোজা নাট্যালয়ৰ ষ্টুডেণ্টৰ লগত তাই আকৌ এবাৰ এইটো কৰিলে। আমি ভাবিছো যে অডিয়েন্সে এইটো ভাল পালে আৰু আশা কৰিছো আগলৈকো আমি এনেকে কৰি থৈ যাব পাৰো আৰু নগাঁৱৰ অডিয়েন্সক আমি এনেকে এটা পাৰফৰ্মেন্স দি সিহঁতক অলপ উৎফুল্লিত কৰিব পাৰো আৰু। ধন্যবাদ।